So, আজি এটা question solve কৰিম আৰু এই question টো one of my student Pragya asked through WhatsApp আৰু question টো হৈছে কি suppose the system below is consistent for all values of f and g, what can you say about the coefficient c and d? Justify your answer. So system of equation কেটা কি দি আছে 2x1 plus 4x2 equal to f আৰু cx1 plus dx2 equal to g. এই question টো বহুত সহজ বুলিও কওঁ এটা কাৰণে যদি তোমালোকে মোৰ আগৰ ভিডিওবোৰ চাইছা that means consistency লগত related বা rank of a matrix ৰ লগত related বা Euclidean form ৰ লগত related যদি ভিডিওবোৰ চাইছা so এইটো problem definitely solve কৰিব পাৰিবা but still he has a little doubt in this question so I am going to solve it ঠিক আছে তো এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে সো জাস্ট তোমালোকে সিস্টেম অফ লিনিয়াৰ ইকুৱেশনছ অৰ যিটো কনসেপ্ট হয় consistency কাৰণে কনসেপ্ট হয় that means the rank of the augmented matrix must be equal to the rank of the given matrix which is constructed from the given system of linear equations so এই কনসেপ্টটো জানিলে sufficient আৰু লগতে rank of a matrix কি হয় হেতু জনাৰ দৰকাৰ আৰু rank জানিবলৈ হলে Euclidean matrix টো কেনেকৈ আমি কনভাৰ্ট কৰিম Euclidean matrix হলে এটা matrix সেইখিনি জনা দৰকাৰ আৰু যিখিনি অলৰেডি মই প্ৰিভিয়াস ভিডিওবোৰত ডেসক্ৰাইব কৰি ৰাখিছো তো ঠিক আছে তো ইয়াতে খুদিছে কোৱেশ্চনটো যে তলৰ যদি সিস্টেম অফ তলত দিয়া সিস্টেম অফ ইকুৱেশনছ কিটা that means what so a system of equation kita 2x1 plus 4x2 equal to f cx1 plus dx2 equal to z to a system of equation kita jodi consistent hoy that means what rank of the augmented matrix equal to rank of the matrix a to jodi hoy tenekwa hoy tene hole for all possible values of f and z f আৰু z সকলো সম্ভাৱিত মানৰ বাবে যদি consistent হয় বুলি কৈছে তেনে হলে what can you say about c and d আৰু c আৰু d মাজত তেনে হলে সম্পৰ্কটো কি কেনেকুৱা ধৰণৰ সম্পৰ্ক পাব পৰা বা c আৰু d মাজত কেনেকুৱা কন্ডিশনছ থাকিব যাতে গিভেন সিস্টেমটো কি হয় consistent হয় তো জাস্টিফাই কৰিব দিছে এটো ঠিক আছে তো আমি এটো কৰিম এতিয়া যিকিটা কনসেপ্ট আমি অলৰেডি শিকি ৰাখিছো তাৰ জৰিয়তে কৰিম c আৰু d মাজত আমাৰ কন্ডিশনটো আমি ফাইন্ড আউট কৰিব দিছে ঠিক আছে তো আমি সলিউশনটো মন কৰা given system is what so given system to amak ki dia ase given system is that means given system of linear equation 2x1 plus 4x2 equal to amak f dia ase cx1 plus dx2 equal to z right itia soa ইয়াৰ পৰা যদি আমি augmented matrix to construct কৰো কি হ'ব so this equation also can be written in matrix form কেনেকৈ matrix formত কেনেকৈ লিখিম the matrix form is the matrix form is the matrix form to কেনেকুৱা হ'ব 2 4 cd x1 x2 fz so matrix formত আমি এনেকৈ লিখিম তো ইয়াৰ পৰা augmented matrix টো যদি কনস্ট্ৰাক্ট কৰো কি পাম the augmented matrix for the given system কি হয় augmented matrix টো কি হ'ব এটো যদি আমি a বুলি কনসিডাৰ কৰো এটো b বুলি কনসিডাৰ কৰো কি হ'ব augmented matrix a partition b হয় ঠিক আছে তো কিমান হ'ব 2 4 cd and f and z ঠিক আছে এটা augmented matrix টো আমি এতিয়া সোয়া consistent বুলি কৈছে ঠিক আছে তো consistent বুলি কোৱাৰ লগে লগে আমি কথাটো কি বুজিব লাগিব যে rank of the augmented matrix তো a to rank of the augmented matrix must be equal to rank of a তো এটো হয় নে নহয় এটা আমি ভেৰিফাই কৰিবলৈ হলে আমি এই ফাৰ্স্ট a rank to find out কৰিব লাগিব এই augmented matrix তাৰ কাৰণে আমি Euclidean formula নিব যাম কেনেকৈ নিম Euclidean formula যিকিটা কন্ডিশন আছে স্যাটিসফাই কৰিব লাগিব তাৰ পিছত Euclidean formula নিয়াৰ পিছত আমি টোটাল নন জিৰো rows কিমান আছে হেতু কাউন্ট কৰি পেলাই আমি কি পাম rank of the given augmented matrix পাম তো কি হ'ব সো ফাৰ্স্ট এলিমেন্টটো কি হ'ব লাগে 1 হ'ব লাগে সো 1 বনাবৰ কাৰণে কি কৰিম এতিয়া এ 2 আছে যেহেতু এই ৰোটোক ফাৰ্স্ট ৰোটোক 2 ৰে ডিভাইড কৰিম কিমান হ'ব 1 2 f by 2 তো কি কইলো r1 divided by 2 তো 2 কৰি পালো তো ইয়াৰ পৰা নেক্সট c আছে
ডি আৰু জি আছে এতিয়া মন কৰিবা এই যেটো ফাৰ্স্ট আমি নন জিৰো এলিমেন্ট বা লিডিং এন্ট্ৰি পালো 1 ইয়াৰ তলে তলে 0 থাকিব লাগিব কিন্তু ইয়াত কি আছে সি আছে গতিকে সি টো ৰিমুভ কৰি আমি কি কৰিব লাগিব আমি 0 বনাব লাগিব আৰু 0 কেনেকৈ বনাম তোমালোকে মন কৰিবা তো কেনেকৈ বনাম এটো a r2 পৰা c টাইমছ কৰিম r1 1 2 f/2 that means কি কৰিব গৈছো মই r2 minus c r1 কৰিম তো কি হ'ব এটো 0 বনি যাব কাৰণ c minus c 0 হৈ যাব তো 2c d minus 2c হৈ যাব আৰু g minus কি হ'ব fc by g minus fc by 2 এতিয়া তোমালোকে ভালকৈ মন কৰা এখিনিতে ট্ৰিকটো লুকাই আছে 1 2 f/2 0 2 d minus 2c g minus fc by 2 এটা কথাটো হল যে given system no consistent বুলি কোৱা আছে that means কি হ'ব লাগিব যে rank of the augmented matrix must be equal to the rank of the matrix A so মই কৈছিলো কি যে augmented matrix যদি আমি equivalent ফৰ্মলৈ লৈ যাও তো simultaneously A আৰু B2 কি হৈ যায় equivalent ফৰ্মত কনভাৰ্ট হৈ যায় অৰ্থাৎ এই A matrixটো কি আছিল A matrix আছিল তো A টো equivalent ফৰ্মটো কি হ'ল গৈ 1 2 0 d minus d minus 2c এতিয়া চোৱা লগতে এই b2 কনভাৰ্ট হৈ equivalent ফৰ্মলৈ গুচি যায় তো এটো পাইছো আমি তো ইয়াতে আছে f/2 g minus fc by 2 এতিয়া কথাটো হ'ল এই ম্যাট্ৰিক্সটো augmented matrix টোৰ পৰা আমি অবজাৰ্ভ কৰিম যে rank of the যেহেতু given system is consistent বুলি দিয়া আছে তো rank of the augmented matrix equal to rank of the কি হ'ব লাগিব matrix A হ'ব লাগিব তো হেতু অবজাৰ্ভ কৰি পেলাই আমি d আৰু c মাজত আমি কন্ডিশনটো বনাম এতিয়া চোৱা ইয়াতে চোৱা rank টো ইকুৱেল হৈ থাকিবলৈ হলে এই augmented matrix টো rank টো আৰু A matrix ৰ rank টো ইকুৱেল হৈ থাকিবলৈ হলে কি হ'ব লাগিব ইয়াতে এই এলিমেন্ট কিটা মন কৰা এতিয়া যদি d minus 2c equal to যদি 0 হৈ যায় যদি if d minus 2c equal to যদি 0 হৈ যায় তো কি হ'ব d minus 2c equal to 0 হৈ গলে তো এই পজিশনটোত that means আমি চোৱা আমি ফাইনালি কি পালো চোৱা মই কমান মুছি লৈছো আগৰখিনি তো তোমালোকে এখিনি নোট ডাউন কৰিবা স্ক্ৰিনশ্বট লৈ So final augmented matrix কি পাইছো augmented matrix ৰ equivalent ফৰ্মত নিয়া পাছত কি পাইছো তো কি পালোগে আমি 1 2 f/2 0 d minus 2c g minus fc by 2 এটো পালোগে এটো কি কৰি পাইছো r2 minus c r1 কৰি পাইছো ঠিক আছে সো এটো পাইছোগে এতিয়া চোৱা তোমালোকে মন কৰিবা যে যেহেতু rank of the augmented matrix equal to rank of the A matrix হ'ব লাগিব কাৰণ given system to consistent বুলি দিয়া আছে এতিয়া তোমালোকে মন কৰিবা যদি তো সেই rank দুটা ইকুৱেল হৈ থাকিবলৈ হলে এই এলিমেন্ট কিটা মাজত এই সেকেন্ড ৰ থকা এলিমেন্ট কিটা মাজত কি কন্ডিশন আহিব লাগিব সেই কন্ডিশন কিটা চাই পেলাই আমি d আৰু c মাজৰ ৰিলেশনশিপটো আমি বনাব পাৰিম এতিয়া if মই কৈছো যে if যদি d minus c equal to d minus a এলিমেন্টৰ কথা কৈছো I am talking about this element d minus 2c equal to যদি 0 হৈ যায় তেতিয়া এই ম্যাট্ৰিক্সটো কি হৈ যাব কি বনি যাব তোমালোকে মই সাইডত লিখি দিছো কি হৈ যাব 1 2 f/2 0 0 g fc by 2 ঠিক আছে এতিয়া চোৱা এই অগমেন্টেড ম্যাট্ৰিক্সটো এটো বনি গল তে অগমেন্টেড ম্যাট্ৰিক্সটো যদি এটো বনি যায় গৈ যদি আমি if d minus 2c equal to যদি 0 লৈ লওঁ তেতিয়া অগমেন্টেড ম্যাট্ৰিক্সটো ফাইনাল স্ট্ৰাকচাৰটো a b কিমান হ'ব 1 2 f/2 0 0 g minus fc by 2 এতিয়া এই অগমেন্টেড ম্যাট্ৰিক্সটো ফাইনাল স্ট্ৰাকচাৰটো যদি d minus c লৈ পেলাই c 2c equal to যদি 0 লৈ পেলাই চাও তেতিয়া তোমালোকে মন কৰা a ম্যাট্ৰিক্সটো কি হৈ গল গৈ 1 2 0 0 আৰু ইয়াৰ ৰ্যাঙ্ক কিমান তো ইয়াৰ নন জিৰো ৰো এটা আছে তো ৰ্যাঙ্ক অফ a কিমান হয় 1 হয় কিন্তু তোমালোকে যদি ফাইনালি এই গুটে অগমেন্টেড ম্যাট্ৰিক্সটো ৰ্যাঙ্কটো চোৱা এই অগমেন্টেড ম্যাট্ৰিক্স a b যদি ৰ্যাঙ্কটো চোৱা তো কিমান পাবা ৰ্যাঙ্কটো a b ম্যাট্ৰিক্সৰ ৰ্যাঙ্কটো ইয়াত চোৱা নন জিৰো ৰো কেটা আছে এটা দুটা তো
So do E. That means rank of A not equal to rank of the augmented matrix AB. So given system is ki hol according to the consistency condition given system is inconsistent. That means if D minus 2C equal to 0 then ki hobo D equal to C imply D equal to 2C no enake likhi loba then ki hobo the given system will be inconsistent consistent. So ami D aru C মাজৰ relationship etu লবই নোৱাৰো so etu লবই নোৱাৰো D equal to 2C লবই নোৱাৰো বুজি পাইছা মই কি ক'ব বিচাৰিছো যে D minus 2C লব নোৱাৰো কাৰণ আমাক দিয়াই আছে কি consistent হ'ব লাগিব so therefore D minus 2C always not equal to 0 that means that is what D not equal to 2C so এইটোৱে হল final condition that means D আৰু C মাজৰ relationship to so finally লিখিব লাগিব কি so that is D not equal to 2C therefore the given system likhiba enake given system to be inconsistent to be consistent we must have ki likhibo laibo D not equal to 2C so ebur olop tricky problem hoy aru ei problem bu in this way solve kora hoy to মই জেনেকে লিখি দিছো সিস্টেমেটিক্যালি লিখি লবা আৰু লগতে মই পিডিএফ লিংক টু দি দিম তোমালোকে পিডিএফ ৰ পৰা চাই পেলাই লিখিবা সো এই সিস্টেমটো যেটো গিভেন সিস্টেম পাইছো আমি গিভেন সিস্টেমটো ইনকনসিস্টেন্ট কনসিস্টেন্ট হ'বলৈ হলে ডি আৰু সি মাজৰ ৰিলেশনশিপটো কি হ'ব লাগিব ডি নট ইকুৱেল টু 2c হ'ব লাগিব যদি ইকুৱেল হয় কি হৈ যাব ইনকনসিস্টেন্ট হৈ যাব আৰু আমাক কোৱেশ্চনত কোৱাই আছে যে গিভেন সিস্টেমটো কি হয় consistent hoy to consistency karone D aru C major relationship hobo laibo D not equal to 2C so I hope you can understand this problem aru tumar gotei bure saba okol jar karone kori disu temoke sabole dia nai so eneko type of tricky problem bilak ahe to exam ot kiteba kudi die so next ami jetu video shoot korim ba next jetu video tumalogoloi agbohai dim hetu video linear independence or related hobo aru এনেকৈ তোমালোকে ভিডিওবোৰ চাই যাবা সো এতিয়ালৈকে যিমানখিনি সাপোৰ্ট কৰিছা তোমালোকে সো তাৰ কাৰণে মই তোমালোকৰ ওচৰত কৃতজ্ঞ সো থ্যাংক ইউ ফৰ ভিজিটিং মাই চেনেল এন্ড অলৱেজ ষ্টে ইন টাচ উইথ মাই চেনেল সো দ্যাট ইউ ক্যান get this kind of videos and you will be helpful through this kind of videos so thank you